নমস্কাৰ, মোৰ নাম শ্ৰী ববিতা ডেকা। মোৰ ঘৰ হলিহৈ বমন পথাৰত। আমি গোটেই কেইজনীয়ে লগ লাগি জুবিন দাৰ যেতিয়া মৃত্যু হৈছিল, তেতিয়া যিহেতু জুবিন দাই অসমৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা চলাইছিল, গতিকে আমি গোটেই কেইজনীয়ে লগ লাগি ভাবিলো যে আমি তেখেতৰ সোঁৱৰণত এটা নামতি দল গঠন কৰো। আৰু সেই আলোচনা মৰ্মে আমি গোটেই কেইজনীয়ে লগ লাগি নামতি দল এটা গঠন কৰিলো। আৰু নামতি দলটোৰ নাম দিলো আমি গল্লী বোৱাৰী নামতি দল। আৰু তেখেতৰ স্মৃতিতে আমি নামটো দিলো দলটোৰ। আৰু তেখেতৰ সোঁৱৰণত আমি যিহেতু তেখেতক আমি বুলি নহয়, গোটেই অসম বা ভাৰত বা গোটেই বিশ্বতে তেখেতে বৰ্তমান জনাজাত হৈছে। তেখেতৰ কাৰণে আমি একোৱে কৰিব নোৱাৰো, কিন্তু যিখিনি পাৰো সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিছো। সেইবাবে ক্ষুদ্ৰ কিঞ্চিত যিহেতু আমি কৰিব পৰাখিনি তেখেতৰ নামত এটা আমি নাম দিহা নাম লিখিছো। আৰু সেইটো আমি নিজে সুৰ দিছো মানে কি, বেলেগ দিহা নামৰ পৰা আমি সংগ্ৰহ কৰি সুৰখিনি মিলাইছো কথাখিনিৰ লগত যেনে মিলাকৈ। গতিকে আৰু সেইখিনিয়ে আমি আমাৰ নামতি দলৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি হিচাপে অৰ্পণ কৰিব বিচাৰিছো। আৰু সেই মৰ্মে আমি নামটো ৰচনা কৰিছিলো।
অ তোমাৰ অবিহনে সকলোৱে স্তব্ধ সুঁৱৰিছে তোমাৰ কৰ্ম হে ঈশ্বৰ পুত্ৰ কাকুতি কৰিছো আমাৰ মাজত অ তুমিয়ে শংকৰ তুমিয়ে মাধৱ তুমিয়ে সকলো আমাৰ পূজা কৰে অসমীয়াই জুবিন ক্ষেত্ৰতে ঈশ্বৰৰ পুত্ৰই আজি অভিলেখ গঢ়িলে পূজা কৰে অসমীয়াই জুবিন ক্ষেত্ৰতে